এইবিলাক আলু এনেকৈ এইবিলাক আলু বইল কৰি দিছোঁ। এতিয়া তাৰপাছতে এইকেইটাত ভাত বনাই থৈছোঁ, এইটোত ভাত বনাই থৈছোঁ। তাৰপাছতে এইবিলাক উতলিছে আৰু এতিয়া বহুতেই লাগে সিজিবলৈ, সেইটোৱে দিগদাৰ। বহুতখিনি দি দিলে মানে তাৰমানে এতিয়া সেইবোৰকে কিনি কেজি কিনি আনি ইয়াতে তুঁহগুৰিৰ লগত মিক্স কৰি পলিচৰ লগত মিক্স কৰি দিয়া হয়। কিন্তু এতিয়া পলিচো পাবলৈ নাই, কৰিম কি আৰু। এতিয়া তুঁহগুৰি আৰু আলু দিয়া হৈছে, সিজিছে আৰু অলপটোৱে লাগিব আৰু 1 ঘণ্টামান লাগিব। 1 ঘণ্টা সিজিলে মানে তেতিয়া মোৰ বেছি কষ্ট নহয়, নহ'লে বহুত কষ্ট হয়। কি বুলি কয়, অলপমান পেলপেলাকৈ সিজিলে একেবাৰে কষ্ট নহয়, নহ'লে ইমান হাত বিষাই যায়গৈ। এটা আলু এনেকৈ গুৰি কৰিব লাগে, পিটিকি দিবলৈ, নহ'লে বহুত কষ্ট হয়। সেইকাৰণে মানে অলপ গোল কৰি আৰু ভাতটো অলপ পেটেকৈ বনাবলগীয়া হয়, যিহেতু পলিচ নাই, গম পাইছোঁ। আৰু অলপ পেটেকৈ বনাই দিবই লাগে এইবোৰ গাহৰিক অকণমান, তেতিয়া অকণমান ভিটামিনটো বেছি পোৱা যায়।